নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰতৰ টি-20 বিশ্বকাপৰ প্ৰথমখন মেচ টি-20 বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছিলে USA বিৰুদ্ধে মেচখনত ৱানখেড়ে ষ্টেডিয়ামত আৰু সুন্দৰ আৰম্ভণি ঘটিছে বুলি ক'ব লাগিব মেচখনৰ। আৰু টি-20 ৱৰ্ল্ড কাপৰ সুন্দৰ আৰম্ভণি ঘটিছে এইখন মেচত জিকি। আৰু ক'বলৈ গ'লে এটা ধুনীয়া উইন বুলি ক'ব লাগিব, যিহেতুকে ৰান বেছি নাছিলে আৰু কেনেকৈ উইকেট গৈ আছিলে আপোনালোকে দেখিবলৈ পাইছিলে। উইকেটৰ ওপৰত উইকেট লৈছিলে। এনেকুৱা লাগিছিলে যে আজি যিটো USA টীম সেইটোৱে আজি আমাক বিপদত পেলাব পাৰে, খেলখন তেওঁলোকে হয়তো জিকিবগৈও পাৰে এনেকুৱা লাগিছিলে এটা সময়ত। কিন্তু আমাৰ অধিনায়ক কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট সূৰ্যকুমাৰ যাদৱে যেনেকৈ খেলিলে, যেনেকৈ গোটেই খেলখন লৈ গ'ল আগবঢ়াই, যে 162 টাৰ্গেটলৈকে যে নিব পাৰিলে, সেইটো কিন্তু একদম প্ৰশংসাৰ যোগ্য। আজি সংকটমোচকৰ ৰূপত দেখিবলৈ পোৱা গ'ল। সংকটৰ সময়ত, টীমৰ বিপদৰ সময়ত সাধাৰণতে তেওঁ গোটেই ইনিংছটো চম্ভালি পেলাই লৈ যোৱা দেখিবলৈ পোৱা গ'ল। গতিকে কেপ্টেইনৰ যিটো চৰিত্ৰ, কেপ্টেইনৰ যিটো কেৰেক্টাৰ, সেইটো কিন্তু আজি সূৰ্যকুমাৰে সকলোকে দেখুৱাই দিলে। কি কাৰণে তেখেত এজন ডাঙৰ প্লেয়াৰ, টি-20 বিশেষজ্ঞ প্লেয়াৰ, এই বস্তুটো তেখেতে দেখুৱাই দিলে। আৰু বাকী কিছুমান বেটাৰ ফেইল মাৰিছে, কিন্তু এটা কথা ক'ব লাগিব যে মই এটা কথা খেলখন চাই থাকোঁতে মই এটা কথা মনলৈ আহিছিলে, বহুতে হাৰিব কিবা কিবি এনেকুৱা ধৰণৰ কমেণ্ট মাৰি আছিলে। মই এটা কথা মনলৈ আহি আছিলে যে আমাৰ ভাৰতীয় প্লেয়াৰবিলাক ইমান ফৰ্মত আছে, আমাৰ ভাৰতীয় বেটাৰবিলাক ইমান ফৰ্মত আছে, টপ ফৰ্মত আছে গোটেই বেটাৰবিলাক। সেইখিনি বেটাৰে যদি এইখন পিটছত ৰান কৰিব পৰা নাই, তেন্তে নিঃসন্দেহে পিটছখনতে কিবা এটা প্ৰব্লেম আছে। আৰু সেই প্ৰব্লেমটো কি জানেনে? আজি যিখন পিটছ, সেইখন সম্পূৰ্ণৰূপে কমপ্লিটলি 100% এখন বলিং পিটছ। গতিকে সেই বলিং পিটছ যিহেতুকে দিলে, সেইটো কাৰণে আজি আমাৰ টপ অৰ্ডাৰ বেটাৰ বা মধ্যক্ৰমৰ কিছুমান বেটাৰ বিপাঙত পৰিবলগীয়া হ'ল, বিপদত পৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল। কিন্তু যি কি নহওক লাষ্টত সূৰ্যকুমাৰে যেনিবা উদ্ধাৰ কৰালে, আৰু পাছত আমাৰ বলাৰসকলে তো ভাল কৰিলে। আমেৰিকাৰ বলাৰে যেতিয়া সেইখন পিটছত ইমান উইকেট লৈছে, আমাৰ ভাৰতীয় বলাৰসকলে কিয় নোৱাৰিব, এনেকুৱা এটা চিন্তাৰো কিন্তু উদয় হৈছিলে। আমি লাষ্ট টাইম দেখিছিলোঁ যে পাকিস্তানৰ লগত 2024 চনত টি-20 ৱৰ্ল্ড কাপত এনেকুৱা ধৰণৰে হৈছিলে। ইয়াতকৈ কম স্ক'ৰ ইণ্ডিয়া ডিফেণ্ড কৰি থৈছে পাকিস্তানৰ নিচিনা টীমৰ লগত। গতিকে এইটো টীমৰ লগতো ইমান ভাল টাৰ্গেটে দিলে। গতিকে প্ৰথমতে আজি কিন্তু 120 মান হ'ব নিচিনা লাগি আছিলে। 120 মান হোৱা হ'লে হয়তো হাৰি গ'লহেঁতেন। কিন্তু একমাত্ৰ সূৰ্যকুমাৰ যাদৱ তেখেতক মেন অফ দ্য মেচ প্ৰদান কৰা হৈছে। তেখেতৰ কাৰণেও কিন্তু ইমান ৰান হ'ল তেখেতৰ কাৰণে। গতিকে বাকী বলাৰটো নিজৰ কাম কৰি দিলে। পিটছত যিহেতুকে হেল্প আছিলে, আৰু সেইমতে আমাৰ ভাৰতীয় বলিঙৰ আগত পাত্তা নাপালে। আজি আমি দেখিবলৈ পাইছিলোঁ যে চিৰাজেও খেলিছিলে। চিৰাজৰ ফালৰ পৰা সুন্দৰ বলিং, আৰু বাকী সকলো ফালৰ পৰা বলিং ধুনীয়া হৈছে। চিৰাজ হওক, বাকী আপোনাৰ সেইফালে অৰ্শদ্বীপ সিং হওক, সকলোৱে ভাল বলিংটো কৰিছে বুলি ক'ব লাগিব। ইমানো বেয়া বলিং কৰা নাই অক্ষৰ যিমানখিনি বলিং হওক। বাকী যদি আমি চাবলৈ যাওঁ, ইণ্ডিয়াৰ স্ক'ৰ কাৰ্ডৰ কথা ক'বলৈ যাওঁ, তাত যদি আপোনালোকে চাই 16টা বলত 20 কৰিছিলে ঈশান কিষণ, তাৰপৰা অভিষেক শৰ্মা 0। অভিষেক শৰ্মাৰ পৰা বহুত আশা কৰা হৈছিলে, কিন্তু আজি ৱৰ্ল্ড কাপ ডেবিউ হয় তেখেতৰ। টি-20 ৱৰ্ল্ড কাপত প্ৰথম খেলিছিলে আজি, কিন্তু এনেকুৱা ধৰণৰ অৱস্থা হ'ল। 1 বলত 0। আমি আশা কৰিছোঁ আগলৈ ভাল কৰিব। তিলক বৰ্মা 16টা বলত 25, সূৰ্যকুমাৰ যাদৱ 49টা বলত 84। এইটোৱে কিন্তু ইপাৰ সিপাৰ গোটেই খেলখনৰ ক্ষেত্ৰত ইনিংছ। দেন শিৱম ডুবে 0, ৰিংকু সিং 6, হাৰ্দিক পাণ্ডিয়া 5, অক্ষৰ পেটেল 14, দেন অৰ্শদ্বীপ 4, এনেকুৱা ধৰণৰ স্ক'ৰ আছিলে। বাকী তেওঁলোকৰ 4টা উইকেট লৈছিলে চালকুইকে, দেন এটা মহচিনে, এটা আলী খানে, 2টা হাৰমিত সিঙে, এনেকুৱা ধৰণৰ উইকেট। তেওঁলোকৰ কিন্তু বলিং কিন্তু বেয়া হোৱা নাছিলে, কিন্তু বেটিং ইমান টপ ক্লাছ নহ'লে, যিহেতুকে আমাৰ বলাৰসকলৰ আগত পাত্তা নাপালে। তেওঁলোকৰ যদি আপোনালোকে স্ক'ৰ চাই ইমান নাই। হাই স্ক'ৰ মিলিত কুমাৰ 34 আৰু কৃষ্ণমূৰ্তি 37, দেন ৰঞ্জনে 37, এনেকুৱা ধৰণৰ স্ক'ৰ আছিলে। বাকী ইমান বিশেষ স্ক'ৰ তাত আপোনালোকে দেখিবলৈ নাপায়। ইণ্ডিয়া বলিঙৰ কথা ক'বলৈ গ'লে 3টা চিৰাজ, মিয়া মেজিক দেখিবলৈ পোৱা গ'ল। মহম্মদ চিৰাজে 3টা 29ত, অৰ্শদ্বীপে 18ত 2টা, বৰুণ চক্ৰৱৰ্তীয়ে 24ত এটা, অক্ষৰ পেটেলে 24ত 2টা, হাৰ্দিক পাণ্ডিয়া ৰান উইকেট নাই পোৱা, কিন্তু ৰান কমেই দিছে, 4 অভাৰত 34 ৰান, 8.5কে দিলে। গতিকে এয়া আছিলে আমাৰ এইখন খেলৰ গোটেই, যদি আমি কথাখিনি আলোচনা কৰিবলৈ যাওঁ, এক প্ৰকাৰে প্ৰথমতে আমাৰ জিঅ' উৰিছিলে যে ইমান কম ৰান হ'ব, ভাল খেল নহ'ব নিচিনা লাগিছিলে। কিন্তু আমাৰ বলাৰসকলে কামবেক কৰোৱালে, আৰু বিশেষকৈ সূৰ্যকুমাৰ যাদৱে গোটেই খেলখনত কিন্তু কামবেক কৰালে। কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট, এনেই কোৱা নহয়। বহুদিনৰ আগত তেখেতৰ বেটিঙক লৈ পেলাই সমালোচনা হৈ আছিলে, কিন্তু তেখেতৰ যিটো ফৰ্ম ধৰিছে, এই ফৰ্মটো অব্যাহত থাকক, সেইটো আমি আশা কৰিছোঁ। আৰু নেক্সট যিখন খেল হ'ব তাৰ কাৰণেতো আমি প্ৰস্তুত আছোঁৱেই। পাকিস্তানৰ লগত হ'ব নহ'ব কৈ আছে, হ'ব লাগে, হ'বগৈ নিচিনা লাগিছে। আলোচনা চলি আছে বোলে এতিয়াও। গতিকে সেইবিলাকৰ ওপৰত আপডেট দি থাকিম। গতিকে আজি এইটো ভিডিঅ' মোৰ নিজৰ ছেটআপত নাই, মই বাহিৰত আহিছিলোঁ ঘৰৰ পৰা অলপ ট্ৰেভেলিং কৰি। গতিকে বেলেগ ঠাইত আছোঁ, ডিব্ৰুগড়ত আছোঁ বৰ্তমান সময়ত। গতিকে তাতে প্ৰস্তুত কৰিবলগীয়া হৈছে সীমিত ছেটআপৰ মাধ্যমেৰে। গতিকে যি কি নহওক, তেনেকৈ আপোনালোকৰ ভিডিঅ'টো আগবঢ়ালোঁ সময়মতে। আৰু ভিডিঅ' ভাল লাগিলে যদি লাইক কৰি দিব আলোচনাখিনি, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।